আপোনালোকক মোৰ আন এটি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ইন্ট্ৰটো এটা স্পীডত দিব লগা হৈছে কাৰণ সদায় নিচিনাই আজিও মই লেট। আজি আমাৰ কলেজত আছে 6th ছেমিষ্টাৰৰ ফেয়াৰৱেল আমাৰ ডিপাৰ্টমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ। চ' মই এতিয়া ধুমাধুম ওলাইছোঁ। কালি শোৱা দেৰি যিহেতু দাদাৰ বিয়া বুলি ৰাতি 2টা বজালৈকে মেহেন্দি আঁকিলোঁ। এই নেদেখিছোঁচোন মানে জাষ্ট ধুই উঠিছোঁ কাৰণে কালাৰ উঠা নাই, কালাৰ হোৱাৰ পাছত দেখাম। ফোন এটা আহি গ'ল, কলেজৰ পৰা ছাৰে ফোন কৰিছিলে। এতিয়া বহুত দেৰি হৈছে। দেখিছিল ন, লাইক দিছিলোঁ চালি নাই? আমি এতিয়া কলেজ আহি পালোহি। এতিয়া আমি গৈ আছোঁ ভাৰ্চুৱেল ৰুমলৈ। তাত অকণমান ডেক'ৰেশ্যন আছে আৰু মই ভাবিছিলোঁ আমাৰ ছোৱালীবোৰ নাহিব নেকি, কিন্তু আমাৰ বহুত কিজানি ছোৱালী আহিলে, ভাল লাগিছে সেইটো কাৰণে। এতিয়া আমি অকণমান ডেক'ৰেশ্যন কৰোঁ বাহঁতৰ কাৰণে। লাইটকেইটা দি দিয়া। এইটো হৈছে ভাৰ্চুৱেল ৰুম, ইয়াতে আমাৰ আজি ফেয়াৰৱেল পতা হ'ব। বহুত ধুনীয়া। আৰু এতিয়া জুনিয়ৰ্ছখিনিও আহিলে, আমি সকলোৱে মিলি ধুনীয়াকৈ কামখিনি কৰিলোঁ। সিহঁতি বহুত হেল্প কৰিলে আৰু মই যিহেতু এংকৰিং কৰিম সেইটো কাৰণে মই প্ৰেক্টিচ কৰি আছোঁ আৰু সিহঁতি মোক পূৰা হহুৱাই আছে। এতিয়া চলি আছে বিহু প্ৰেক্টিচ, কাৰণ যেতিয়া ষ্টুডেণ্টছখিনি আহিব তেতিয়া মধুস্মিতাই বিহু নাচিব। আৰু এয়া আমাৰ মাষ্টৰণী বাইদেউৰ গাত ভোকটো লাগিয়ে আছে আজিও। বাইদেউ মানে ভাবিয়ে ল'লে খালি দৰমহাটোহে আহিবলৈ বাকী আছে। আৰু এইফালে পোৱালিখিনিৰ কাম কৰি কৰি কিহৰ জানো জোচ আহি যায়। ইমানেই নাচিছে সিহঁতৰ আচলতে পূৰা বিহু লাগিয়ে আছে, কাৰণ বিহুৰ বতৰ এতিয়াও চলি আছে। চবফালে আপোনাৰ প্ৰগ্ৰেম হৈ আছে। এইফালে আমাৰ সভা আৰম্ভ হ'ল। বিশেষ এইটো কাৰণে যে আজি আমাৰ মাজত থকা ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ মহাবিদ্যালয়ত 3 বছৰ অতিক্ৰম কৰাৰ পাছত আজি কিন্তু এয়া কেৱল আনুষ্ঠানিকভাৱেহে শেষ হ'ল। তোমালোক আমাৰ মাজত সদায় সজীৱ। এতিয়া ছিনিয়ৰ্ছখিনি আমি সকলোৱে মিলি কেক কাটিব ল'লোঁ আৰু ইমান ধুনীয়া গান এটা বেকগ্ৰাউণ্ডত বাজি আছিলে, কিন্তু মই ভিডিঅ'টো এবাৰ আপলোড কৰিলোঁ, তাৰ পাছতে কপিৰাইট ক্লেইম লাগিলেই নহয়। সেইকাৰণে গোটেই ভইচখিনি মই এতিয়া অফ কৰি দিব লগা হৈছে। আপোনালোকে চাওকচোন ক্লিপটোকে, আৰু ভইচটো যিহেতু নাহিব এতিয়া। তাতে ভাইটিজনে ইমান ধুনীয়াকৈ গান গাইছে, শুনিয়ে ভাল লাগে। এইফালে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে মিলি চাই, লগতে আমাৰ বাকী প্ৰফেচাৰবোৰেও সকলোকে প্ৰদান কৰিলে। তাৰে কিছু ক্লিপ মই ইয়াতে আগবঢ়াই দিছোঁ। এইফালে আমাৰ জুনিয়ৰ নন্দিনীয়ে ইমান ধুনীয়াকৈ নাচিছিলে, তাৰে এটা ক্লিপ মই দি দিছোঁ। কপিৰাইট ক্লেইম লাগি যোৱাৰ কাৰণে মই গানটো একদম অফ কৰি দিব লগা হৈছে। ছিনিয়ৰ্ছসকলে শিক্ষাগুৰুসকলক কিবা এটা সৰুকৈ মৰমৰ উপহাৰ দিবলৈ বিচাৰিলে। তেওঁলোকে এটা টোকেন অফ লাভ এখন ধুনীয়াকৈ ফ্ৰেম দিছে, য'ত ছাৰ বাইদেউসকলৰ ফটো আছে আৰু লগতে আমাৰ ছিনিয়ৰ্ছখিনিৰ আছিলে।
ভিডিঅ' কৰিছে